নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। আজিৰ গ্ৰহগতিৰ সময় এনেধৰণৰ চন্দ্ৰ বৃহস্পতি বৃষ ৰাশিত, মংগল আজি মিথুন ৰাশিত বহি আছে, কেতু আজি কন্যা ৰাশিত বহি আছে। আজি লগ্ন হ'ল মেষ লগ্ন। ৰবি বুধ শুক্ৰ শনি ৰাহু মীন ৰাশিত বহি আছে। আজিৰ দিনটোত ৰাশিফলত মই প্ৰথমতে মেষ ৰাশিৰ ফলাফল ক'ম। দুখন টেৰট কাৰ্ড লৈছোঁ, ছোৰ্ডছ এণ্ড পেজ অফ ছোৰ্ডছ। মেষ ৰাশিসকলৰ আজি কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত অৱশ্যে শুভ হ'ব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব, শৰীৰক লৈ চিন্তা থাকিব, গোপন শত্ৰুৰ পৰা সাৱধান হওক। আজি ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত কিছু অস্থিৰতা থাকিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নৱৰাত্ৰি চলিছে বুলি দেৱী মন্দিৰত দান দক্ষিণা কৰক। মনত ৰাখিব, আপুনি যদি সেই অখণ্ড চাকিগছ ঘৰখনত প্ৰতিষ্ঠা কৰিছে তেতিয়া একেবাৰে নৱমী লৈ যাতে কণ্টিনিউৱাছলি জ্বলি থাকে সেই ব্যৱস্থা কৰক। সদায় তেল নতুবা ঘিউ ঢালি থাকিব, দিয়ে থাকিব। আৰু এইবাৰ নৱৰাত্ৰি কিন্তু 8 দিনৰ, 9 দিন নহয়। তাৰমানে 6 তাৰিখে নৱৰাত্ৰি শেষ হ'ব, নৱমী শেষ হ'ব, তাৰপাছত দশমী পৰিব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ক্ষেত্ৰত মতানৈক্য পাব, সংৰাগ বৃদ্ধি পাব পাৰে, প্ৰাপ্য ধন হাতলৈ আহিব পাৰে। আজি প্ৰেমত আনন্দ লাভ, য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেম আৰু দাম্পত্য জীৱনত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে, বিদ্যাত চিন্তা থাকিব। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সফলতা অৰ্জন, ব্যৱসায় বাণিজ্যত মধ্যম যুগ। আজি স্বাস্থ্য সম্পৰ্কীয় অসুস্থতাৰ সম্ভাৱনা, প্ৰেমত সুখ আছে, বিদ্যাত উন্নতি লভিব। আজি শিৱলিংগত গাখীৰ পানী দিয়ক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে গোলাঘাটৰ পৰা, প্ৰস্তুতিত আছে। তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে ঘৰত শুভ শক্তি বিৰাজমান কৰিবলৈ নৱৰাত্ৰিত কি কৰিব লাগে, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, প্ৰত্যেক দিন চাকি জ্বলোৱাতে মানে চাকি যেতিয়া তেল দিব, এটা লং দি দিব। আৰ্থিক উন্নতি পাবলৈ হ'লে এখিলা পাণত এটা তামোল, দুটা লং দি পেলাই দুৰ্গা দেৱীক অৰ্পণ কৰক। যদি দুৰ্গাৰ ঘট প্ৰতিষ্ঠা কৰিছে নৱৰাত্ৰিত তেতিয়া ঘটৰ ওচৰত আপুনি অৰ্পণ কৰক। জীৱনৰ নানান সমস্যা সমাধানৰ পথ পাবলৈ বাসন্তী দেৱীৰ পূজা পাতল কৰক আৰু ঘৰখনত কৰ্পূৰৰ লগত লং মিক্স কৰাকৈ আপুনি জ্বলাওক। প্ৰতিটো ৰুমতে আপুনি ধূনা ধূপ ধূনাত তেনেকুৱাকৈ দেখাওক, নিশ্চয় ফল পাব। আৰু নৱৰাত্ৰি এটি অতি পবিত্ৰ সময়, গতিকে আপুনি শাৰদীয় নৱৰাত্ৰি পালন কৰক, নতুবা আপুনি যদি বাসন্তী নৱৰাত্ৰিও পালন কৰে, যোনটো চলি আছে এতিয়া, আপুনি নিশ্চয় দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু প্ৰতিটো দিশতে আপোনাৰ ছাকচেছ হ'ব, আপোনাৰ সফলতা নিশ্চয় আহিব। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়াম। এতিয়া কাপছ এণ্ড কাপছ, সিংহ ৰাশি লিঅ'। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন, বিদ্যাৰ্থীসকলৰ মানসিক চাপ বৃদ্ধি পাব, আৰ্থিকত মধ্যম ফল পাব, প্ৰেমত কিছু অশান্তি থাকিব। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। ওৱান্স এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক দিশত কিছু শান্তি বজাই থাকিব, শত্ৰুৰ পৰা সাৱধান হওক, ব্যৱসায় বাণিজ্যত শুভ ফল, পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে। ব্লু কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড পেণ্টাকলছ, তুলা ৰাশি লিব্ৰা। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি, প্ৰেমত শুভ ফল, আৰ্থিক দিশত ব্যয় বৃদ্ধি পাব পাৰে, ভ্ৰমণৰ যোগ দেখা যায়। আজি বিদ্যাত কিছু বাধা, মধ্যম ফল পাব, বিপদত পৰিব পাৰে, সাৱধান হওক। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ', ওৱান্স এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক দিশত সন্মান বৃদ্ধি পাব, ভ্ৰমণৰ যোগ আছে, আৰ্থিক দিশত বৰ ভাল নহয়, বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে ৰান ধ্যান কৰক, ভাল হ'ব। য়েলো কালাৰ লাকি, গোলাপীয়া কালাৰ আনলাকি। হয় দাদা, পৰৱৰ্তী 4টা ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি আমাৰ দৰ্শকসকলৰ বাবে বিষয় কেনেধৰণৰ আছে। হয়, আজিৰ বিষয় হ'ল ঐন্দ্ৰজালিক চতুষ্কোণ।
এই ঐন্দ্ৰজালিক চতুষ্কোণ হ'ল মানৱ জীৱনৰ 8টা উচ্চাশাৰ নক্সা। ইয়াৰ নম্বৰবোৰ পথালিয়ে থিয়কৈ বা কোণাকুণিকৈ যেনেকৈ যোগ নকৰক কিয় সদায় যোগফল কিন্তু 15 হ'ব, 15 হ'ব। এই নক্সাই মানুহৰ জ্ঞান, ধন, সা সম্পত্তি, যশ, খ্যাতি, সন্তান, জীৱনৰ উন্নতি, বিয়া বাৰুত আশা পূৰণ কৰে। আমাৰ সৌভাগ্য আচলতে ঘৰৰ কোণতে থাকে। এই নক্সাই সেই সৌভাগ্যক বিচাৰি উলিওৱাতে সহায় কৰে। আমি ঘৰ সজোৱাৰ সময়ত এই নক্সা মানি চলিবলৈ চেষ্টা কৰিলে জীৱনত সৌভাগ্যই ভৰি পৰিব। আচলতে ফায়াৰ, উড, ৱাটাৰ, লেণ্ড, মেটেল এই 5টা এলিমেণ্টৰ ওপৰত মানৱ জীৱন নিৰ্ভৰ কৰে। বাস্তুশাস্ত্ৰ সেয়াই কোৱা হৈছে। গতিকে এই ঐন্দ্ৰজালিক চতুষ্কোণ যদি ঘৰখনত লগায় নিশ্চয় সকলো দিশতে আপোনাৰ ফল আহিব, আপুনি সৌভাগ্য লাভ কৰিব পাৰিব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ধনু ৰাশি, কাপছ এণ্ড ওৱান্স, চেৰিটি ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত সুনাম প্ৰাপ্তিৰ যুগ। বহুদিনীয়া আশা ভংগ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰাপ্যধন ঘূৰাই পাব। বিদ্যাৰ্থীসকলৰ উন্নতি হ'ব। গোলাবীয়া বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে জাতক জাতিকাসকলৰ পাৰিবাৰিক কিছু অশান্তি, দৈনন্দিন কৰ্মত বাধা আছে, অযথা চিন্তাই শৰীৰত অসুস্থতা থাকিব, দাম্পত্যত কিছু অশান্তি থাকিব। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মকৰ ৰাশি গ'ল, এতিয়া কুম্ভ ৰাশি, কাপছ এণ্ড হেংমেন, একুৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ অযথা বিবাদ থাকিব, কৰ্মত বাধা আছে, সা সম্পত্তি প্ৰাপ্তিৰ যুগ, ব্যৱসায় বাণিজ্যত পৰিধি বিস্তাৰ, মানসিক অৱস্থা বৰ এটা ভাল নহয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো যিমান পাৰে দান ধ্যান কৰক, দেৱী দুৰ্গাৰ উপাসনা কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স, মীন ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত বাধা, মানসিক চঞ্চলতা বৃদ্ধি, বিদ্যাৰ্থীসকলৰ ক্ষয়ক্ষতি হ'ব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত খেলি মেলি থাকিব, দাম্পত্যত অশান্তি আছে, চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু মতান্তৰ। মীন ৰাশিৰ জাতক জাতিকাসকলে নৱৰাত্ৰি বুলি দিনৰ ভাগত লঘোণত থাকক, ৰাতি ফল মূল আহাৰ কৰক। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।